জীৱনত সকলো দিন সমান নহয়, কেতিয়াবা অন্ধকাৰেও পথ দেখুৱায়। সেই সময়টোত মনোবল নেহেৰুৱাবা, কাৰণ দুখৰ পিছতেই আনন্দ আহে। সময় দুখৰ হ'লেও সেই সময়ে আমাক দৃঢ় কৰে। যি মানুহে দুখতো হাঁহি থাকে, তেওঁ সফলতাৰ দিশে আগবাঢ়ে। জীৱনৰ প্ৰতিটো আঘাতেই এটা পাঠ। দুখ নহ'লে জীৱনটোত একোৱেই শিকিব নোৱাৰি। কষ্টৰে গঢ়ি উঠা মানুহে জীৱনৰ সঁচা মূল্য বুজে। সুখত মানুহে মাথো সময় গণে, কষ্টৰ মানুহে জীৱন মানে কি শিকে। জীৱনৰ বাট-পথ কেতিয়াবা কাঁইটেৰে ভৰা হয়, কিন্তু সেই কাঁইটৰ মাজেৰে ফুল পাবলৈ আগবাঢ়িব লাগে। সকলো মানুহে তোমাৰ সুখত তোমাৰ কাষত থাকিব, কিন্তু দুখত যিজনে তোমাৰ হাত ধৰে, সেইজনেই তোমাৰ নিজৰ। মন ভঙাৰ সময়ত নৰম নহয়, দৃঢ় হ'বলৈ শিকা, কাৰণ দুখেৰেই শিকিব পাৰি সুখ কিমান মূল্যৱান। কষ্টৰ দিনত হাঁহি থাকিব শিকা, কিয়নো সময় সদায় একে নহয়। আজি দুখ, কাইলৈ নিশ্চয় সুখ আহিব। সকলোৱে তোমাৰ দুখ নুবুজে, কিন্তু ঈশ্বৰে নিশ্চয় বুজে তোমাৰ দুখ কষ্ট। ধৈৰ্য ধৰা, তোমাৰ সময় আহিব। মানুহে মিছা কথা ক'লেও সময়ে কিন্তু কেতিয়াও মিছা নকয়। কষ্টৰ পিছত সফলতা নিশ্চিত। যেতিয়াই সকলো পিনে ৰাস্তা বন্ধ হৈ যায়, তেতিয়া একমাত্ৰ আত্মবিশ্বাসেই তোমাক ৰাস্তা দেখুৱায়। কষ্টৰ সময়ত ভয় নকৰিবা, কিয়নো এই কষ্টৰ সময়টোৱে তোমাৰ জীৱনৰ গল্প লিখিব। জীৱনৰ একো দুখেই স্থায়ী নহয়। যেনেকৈ বৰষুণৰ পিছত ৰামধেনু দেখা দিয়ে, ঠিক তেনেকৈ দুখৰ পিছতো সুখে দেখা দিয়ে। তোমাৰ দুখত মানুহে তোমাক হাঁহিব পাৰে, কিন্তু তুমি হাঁহি থাকিলেই ঈশ্বৰে তোমাৰ মূৰত হাত দিব। জীৱনৰ সকলো দুখৰ মাজতো আশা ৰাখিব শিকা, কাৰণ আশাইহে জীৱনৰ সৰ্বশ্ৰেষ্ঠ শক্তি। যেতিয়া সকলো মানুহ আঁতৰি যায়, তেতিয়াই বুজিবা ঈশ্বৰে তোমাক নিজৰ শক্তি চিনিব দিছে। জীৱনত দুখ নোহোৱাকৈ সুখৰ মূল্য বুজিব নোৱাৰি। কষ্টক ভয় নকৰিবা, কাৰণ সেই কষ্টই তোমাক আগবাঢ়িবলৈ শক্তি দিয়ে। জীৱন এক যাত্ৰা, সুখ-দুখ দুয়ো সংগী। কষ্টকো গ্ৰহণ কৰা, কাৰণ কষ্টই তোমাক দৃঢ় মনোবল শিকায়। মন ভাঙিলে বেছি ভাবিব নালাগে, কিয়নো ঈশ্বৰে নতুন পথ সাজি ৰাখিছে তোমাৰ বাবে। যেতিয়াই সকলো আশা শেষ যেন লাগে, তেতিয়াই নতুন আৰম্ভণিৰ জন্ম লয়। বিশ্বাস ৰাখা, ঈশ্বৰে তোমাৰ লগত আছে। কষ্টৰ দিনত নিঃশব্দে কাম কৰা, কাৰণ সময় আহিব যেতিয়া নীৰৱতাই তোমাৰ গৌৰৱ হ'ব। দুখ মানেই জীৱনৰ শেষ নহয়, কষ্টটো এটা পৰীক্ষাহে। যি মানুহে সহি থাকে, সেই মানুহে জীৱনত সঁচা অৰ্থত জিকে। জীৱনটো কেতিয়াবা ইমান দুখেৰে ভৰি যায় যে আগবাঢ়ি যাবলৈ কঠিন লাগে, কিন্তু সেই দুখেই আমাৰ শক্তিৰ পৰীক্ষা। যি মানুহে কষ্ট সহে, তেওঁ জীৱনত কেতিয়াও সহজে হাৰ নামানে। যেতিয়াই সকলো মানুহ আঁতৰি যায়, তেতিয়াই মনটো খালী খালী লাগে, কিন্তু ঠিক সেই সময়ত ঈশ্বৰে নীৰৱভাৱে কয়, তই অকলে নহয়, মই তোৰ লগত আছোঁ। কষ্টৰ দিনবোৰ জীৱনৰ কঠিন পাঠ। সেই দিনবোৰে আমাক শক্তিশালী কৰে আৰু আগলৈ সাহস বঢ়ায়। তুমি দুখলৈ ভয় নকৰিবা, সেয়াই জীৱনৰ শিক্ষা।
কেতিয়াবা জীৱনে আমাৰ ওপৰত পৰীক্ষা লয়। কষ্ট, দুখ, একাকীত্ব সকলোবোৰে আমাক আগবাঢ়িবলৈ বাধ্য কৰে। আৰু যি মানুহে এই সকলো সহে তেওঁ সঁচাকৈয়ে দৃঢ়। দুখৰ সময়ত হাঁহিব পৰা মানুহে জীৱনৰ গোপন শক্তি বুজে। কাৰণ যেতিয়াই সকলো আশা শেষ যেন লাগে, তেতিয়াই বিশ্বাসে নতুন ৰাস্তা দেখুৱায়। দুখৰ দিনবোৰে আমাক নিঃশব্দে শিক্ষা দিয়ে। সকলো মানুহ একে নহয় আৰু সকলো পথ সহজ নহয়। কিন্তু আগবাঢ়া বন্ধ নকৰিবা, কিয়নো বিজয় সদায় সাহসী মানুহৰেই হয়। কেতিয়াবা দুখ এনে সময়ত আহে যেতিয়া সকলো মানুহ আঁতৰি যায়। তেতিয়া ঈশ্বৰে সদায় তোমাৰ লগত থাকে। তুমি মাথো বিশ্বাস ৰাখিবলগীয়াহে। দুখৰ দিনবোৰে জীৱনক কঠিন কৰি তোলে, কিন্তু সেই কঠিন সময়ে আমাৰ অন্তৰখনক শক্তিশালী কৰে। সেয়েহে ভয় নকৰিবা, কষ্টৰ মাজতেই শক্তি আৰু আশা জন্মায়। জীৱনৰ দুখ মানে সকলো শেষ নহয়, কাৰণ প্ৰতিটো কষ্টয়ে নতুন পাঠ দিয়ে। যি মানুহে দুখৰ মাজতো নিজক ধৰি ৰাখে, তেওঁ শক্তিশালী আৰু আগবাঢ়িব শিকে। কষ্টৰ সময়ত মানুহ চিনিব পাৰি। যিসকলে দুখৰ সময়ত সহায় কৰে, তেওঁ সত্য বন্ধু। আৰু যিসকল আঁতৰি যায়, তেওঁ মাথো সময়ৰ পৰীক্ষা।